everyone, welcome to my another vlog. আজি বহু দিনৰ মূৰত আপোনালোকৰ ওচৰত আহিছো এটা vlog বনাও বুলি আপোনালোকে বহুত কমেন্ট কৰি আছিলে তাৰ পিছত ময়ো দুদিনমান এক্সাম দি ৰেষ্ট লোৱা নিচিনাই হ'ল আৰু পৰীক্ষা ইমান বেছি ভাল হোৱা নাছিলে আৰু সেইকাৰণে ভিডিঅ' বনাব ইচ্ছা নাছিল কিন্তু ভাবিলো নতুন বছৰত ভাবিছিলো যে বেছি vlog বনাম বেছি মানে সোশ্যাল মিডিয়া ইউজ কৰিম কিন্তু দুদিনমান পাৰ হ'ল বাৰু একো নাই এতিয়া 2025ৰ এইকেইটা দিনৰ পৰাই আৰু ষ্টাৰ্টিং কৰিছো তাৰ পিছত ষ্টাডি ব্লগটো আৰু বাৰু বনোৱা হোৱা নাই কিন্তু ব্লগ মই দি থাকিম আপোনালোকে ভাল পাই যদি চাই থাকিব আৰু আপোনালোকৰ খবৰ কেনে জনাব কমেন্টত এক্সাম কাৰ কেনেকুৱা হ'ল তাৰ পিছত মোৰ এক্সাম বহুত বেছি যিমান আশা কৰিছিলো সিমান বেছিও নহল কাৰণ আপোনালোকে জানে এটা টপিক যদি আমাৰ হাতৰ পৰা গুচি যায় তেনেহলে জিকে যিমান পঢ়িলেও আপুনি একদম পুৰা ফুল মাৰ্কসটো নাপায় ইয়াত নেগেটিভ মাৰ্কিংও আছিলে হেনেকেও বহুত মাইনাস হ'ল কিন্তু এতিয়া মাৰ্কসটো নকওঁ আপোনালোকক এইকিনতে ওলাবই এনসাৰ কি তেতিয়া এক্স্যাক্টলি ক'ব পাৰিম তাৰ পিছত আৰু পৰীক্ষাৰ আগতেই যে ঘৰ যোৱা তাৰ পিছত ঘৰ যোৱাও নাছিলো আজি ঘৰ যোৱা কথা আছে ভাবিলো ব্লগটো ষ্টাৰ্ট কৰো আৰু আপোনালোককো দেখাও কতো ফুৰিবলৈ যোৱা নাই আৰু সবে পিকনিক গৈছে চাগে আপোনালোকে কিন্তু মোৰ পিকনিক যোৱাও নহল তাৰ পিছত ফুৰিবও যোৱা নাই এক্সাম দিলো জাস্ট সোমায়ে আছো তাৰ পিছত আজি বহুত দিনৰ মূৰত ভাবিলো মানে ঘৰত কামো আছে অলপমান আৰু ভাইটি দুটামান নিব আহিছে এতিয়া আহি পাবহিয়ে ভাবিলো সিহঁতক বহুত দিন মানে ৰুমত আহিছে কিন্তু ভাত খোৱা নাই কোনোদিন আজি ভাবিলো ভাত খোৱাকে মাতো তাৰ পিছত এতিয়া আহি পাবই আৰু মোৰ অলমোস্ট মাছৰ আঞ্জা বনালো তাৰ পিছত মাংস চিকেন বনাই আছো এতিয়া ফ্ৰাই তাৰ পিছত আপোনালোককো বহুত দিন লগ পোৱা নাই আমি এটা গ্ৰুপ নিচিনা হৈছিলো কিন্তু এইকেইদিন বহুত দিন ব্লগ দিয়া নাই আপোনালোকে যদি ষ্টাডি ব্লগৰ বাদে বেলেগ ব্লগ চাই ভাল পায় তেনেহলে মোৰ ব্লগ বিলাক চাই থাকিব আৰু বহুত কিবা কিবি কথা পাতিব লগা আছে কিন্তু এতিয়া নাপাতো অলপমান দেৰি হৈ যাব এতিয়া ওলাবও আছে ভাত পানী খাই তাৰ পিছত আমি পাতি আছো নেক্সট আমি কি কৰা উচিত বা আপোনালোকে কি কৰিব সেইবিলাক কথা আপোনালোকক পাতিম আৰু মই কি কৰিম সেইটো অলপমান আপোনালোকক কম বাৰু আপোনালোকে কমেন্টত জনাব আপোনালোকৰ খবৰ কেনে আৰু এক্সাম কেনেকুৱা হ'ল এনসাৰ কি দিলে অলপ বেছি সিওৰ হৈ যায় কিন্তু এটা কি কৰিব উপায় নাই আৰু ভাগ্যত যি আছে সেয়া হ'বই এতিয়া মই ওলাই লওঁ তাৰ পিছত আপোনালোকক আকৌ লগ পাম মাংস অলৰেডি হ'বই আৰু এইখিনি বনাইছো বিলাহীৰ জোল অলপ ইমান ভালকে আপোনালোকে দেখি পোৱা নাই মাছখিনি কাৰণ ভিতৰতে অলপ পনিয়াকে বনাইছো তাৰপিছত এই জোলটো হৈ যাব তাৰপিছত মাংসটো এতিয়া হ'ব আৰু আজি বহুত দিনৰ মূৰত এটা ভিডিঅ' বনালো আৰু ব্লগটো বনালো কাৰণ পৰীক্ষা দিয়ে মই দুদিনমান যিমান ভাল হ'ব বুলি ভাবিছিলো সিমান ভাল নহল গতিকে মই ভিডিঅ' বনাবলৈ মন নাছিলে কিন্তু বহুত দিন পাছত ভাবিলো এনেকে থাকিলেও নহব লাইফটো চলিয়ে থাকিব সো নতুনকে আকৌ ষ্টাৰ্ট কৰো যি হয় আপোনালোকৰ লগত সকলো আলোচনা কৰিম আৰু সেইদিনা ঘৰ গৈ আছিলো এতিয়া এটা বস্তু হ'ব মই জুম কৰি দেখাই আছো এই যে খুৰমাটো খাব আমাৰ চাওঁ লগত বিৰাট ভাল হয় তাৰমানে খুৰমাটো খাই খুৰমা খাবা ন কি খাবা হা ভাল খুৰমাই আছে নাই খুৰমাই ভাল বাবা কি খাবা তুমি বাবুলাল কি খাবি তথাপি নে চিংৰা খাম বুলি ভাবিছা কি খাম বুলি ভাবিছা নে কৈ দিয়া তুমি এটা পেৰা ইয়াতো ভিডিঅ' কৰো বুলি ভাবিলো ভিডিঅ' কৰা কৈ মই খাওঁ আহি গ'লো বোৱাৰীৰ ওপৰত ঘৰ পাই গ'লো আৰু ঘৰ পাই ইমান বেছি ভিডিঅ' বনোৱা নাই
ফ্ৰাইডে গধূলি গৈ পাইছিলোঁ, তাৰপিছত ছেটাৰডে থাকিলোঁ, ছানডে থাকিলোঁ আৰু মানডে আমি গ'লোঁ মহামৃত্যুঞ্জয় মন্দিৰ নগাঁৱৰ। আৰু সেইদিনাও অলপমান ব্লগ কৰিলোঁ, কাৰণ এইকেইদিন বিজি আছিলোঁ, অলপমান ইমান কৰিবলৈ নাপালোঁ। তাৰপিছত এয়া মানডে ৰাতিপুৱা ডাইৰেক্টলি, আৰু মানডে পুৰা 6টাতে আমি ঘৰৰ পৰা ওলাইছিলোঁ, গোটেই কুঁৱলী আছিল। প্লেনটো আচলতে পটককৈ বনিলে। আৰু এটা কথা কওঁ, মই মহাদেৱৰ বিৰাট ভক্ত, আৰু বহুত দিন ইচ্ছা আছিলে, কিন্তু ইমান বেছি প্লেন কৰি থকা নাছিলোঁ, কিন্তু পটককৈ প্লেনটো বনি গ'ল যোৱাৰ, আৰু ভালেই লাগিলে মনটো। হেল্ল' এভৰিৱান, আধা আহি পালোঁ। এতিয়া অলপ কুঁৱলী আছে, অলপমান ৰ'দ ওলাইছে। এতিয়া অলপমান টাইম আছে আৰু মন্দিৰ পাবলৈ। ইয়াৰ পৰা তেজপুৰৰ ছাইডেদি আহিছোঁ আমি, তাৰপিছত আহোঁতে গুৱাহাটী ছাইডেদি আহিম, তাৰপিছত আমি ৰুমত সোমাম। এতিয়া গৈ আছোঁ আৰু ৰাতিপুৱা অকল চাহ খাই আহিছোঁ, এতিয়া অলপ ভোকেই লাগিছে। আপোনালোকক তাতে মন্দিৰটো ধুনীয়াকৈ দেখাম। ময়ো আজি ফাৰ্ষ্ট টাইম গৈ আছোঁ। আজি OMR চিট দিব, অলপমান ভয়ো লাগি আছে, কিন্তু এনচাৰ কি আজি নিদিয়ে, হিচাপটো ইমান কৰিব নাপাম। আপোনালোকক কালি মই ক'ম কিমান পালোঁ। আজি হ'ল 3 তাৰিখ, কালি দিব এনচাৰ কি, তাৰপিছত মিলাব লাগিব। আৰু নিজে কিমান পাইছোঁ সেইটো গম পাম আৰু, কিন্তু ইমান বেছি গম নাপাম যে কেতিয়া মানে কাট অফ কিমান আহিব। বাৰু ৰিজাল্ট দিলে সেইটো গম পাম। হ'লেও অলপ আইডিয়া এটা আহিব, বহুতে মেছেজ দিব, আপোনালোকেও চাই ল'ব। এইখন কলীয়া ভোমোৰা দলং, আৰু এইখিনি তেতিয়া ৰাতিপুৱাৰ সময়খিনি আমাৰ অলপ টাইম লাগিলে। তাৰ পৰা হয়তো 10:30 মানত আমি গৈ পালোঁগৈ। 6টাত ষ্টাৰ্ট দিছিলোঁ, আৰু আহোঁতে আমি গুৱাহাটীৰ পৰা মানে গুৱাহাটীৰ পোৱাকৈ যাম, কাৰণ গুৱাহাটীতে আমি নামি ৰ'ম, আৰু বাকী ওচৰৰ ভাইটিহঁত সিহঁতি ঘৰ যাবগৈ আকৌ। আপোনালোকে বহুতে মেছেজ দি আছে, আৰু ময়ো এতিয়া বৰ্তমান মই চালোঁ অলপ চলপ মিলাই। মোৰ জিটিখনত বহুত বেছি ভাল নহ'ল, 60ৰ পৰা 70ৰ ভিতৰত থাকিব, আৰু যোনখন PGT সেইখন 70ৰ পৰা 75ৰ ভিতৰত থাকিব। আৰু PGTটো বাৰু ইমান পষ্টেই নাই, চ' বেছি পোৱাও একো লাভ নহয়। সেইটো মোৰ মেইনলি মই এইকেইদিন ৰিয়েলাইজ কৰিলোঁ যে মই বহুত বেছি নিগেটিভ মাৰ্কিং দি দিলোঁ। য'ত মই প্ৰথম ভাবি গৈছিলোঁ যে মই নিগেটিভ মাৰ্কিং একদম কম দিম, কিন্তু পেডাগজিটো 2টামান গুচি গ'ল, আৰু ইংলিছতো মোৰ 2টামান গুচি গ'ল। সেনেকৈ মিলাই মেলি মানে এক্সামৰ টাইমত মই ভাবোঁতে মানে নহ'লগৈ যে একদম কাটাকাটি কৰিম বুলি, কিন্তু বহুত বেছিয়ে নিগেটিভ মাৰ্কিং পটাপট দিওঁতে মই ভাবিলোঁ মাৰ্কছ কম হৈ যাব, আৰু বেলেগে কাট অফ বেছি হাই যাবগৈ। চ' দিওঁতে বেছিয়ে কেতিয়া ইমান বেছি হৈ গ'ল ক'ব নোৱাৰিলোঁ, সেইকাৰণে মাৰ্কছটো কমি গ'ল। কিন্তু যদি মই নিগেটিভ মাৰ্কিং দি থৈ নাহিলোহেঁতেন, তেতিয়াহ'লে মোৰ মাৰ্কছটো হয়তো 70 আপ হ'লহেঁতেন।
প্ৰথমতে বেলেগ কথা কোৱাৰ আগতে মই এটা কথা ক'বলৈ ওলাইছোঁ। মহামৃত্যুঞ্জয় মন্দিৰত কোনোবাই চাগে আপোনালোকে গৈছে আগতে। মই ফাৰ্ষ্ট টাইম গৈছিলোঁ আৰু আৰতি 10:15 বা 10টাৰ পৰা কিজান ষ্টাৰ্ট হয়। মই আৰতিৰ অলপমান শুনিব পালোঁ আৰু লগতে সেৱা কৰিব পালোঁ। আৰু সেই আৰতি শুনি থকাৰ টাইমত এটা মানে ডিভাইন পাৱাৰ মই মানে ফিল কৰিলোঁ। আপোনালোকে যদি কোনোবাই গৈছে তেতিয়াহ'লে হয়তো গম পাব। মই কি ভাবিলোঁ জানে, মই যেতিয়া ভিতৰত গ'লোঁ তেতিয়া মই সেইটো ফিল কৰিলোঁ। তেতিয়া মই ভাবিলোঁ যে মই মহাদেৱৰ ভক্ত আৰু বেছিকৈ মই মানুহ কাৰণে হয়তো এনেকুৱা লাগিলে। কিন্তু যেতিয়া হাজবেণ্ডৰ লগত কথা পাতিলোঁ বাহিৰত, তেতিয়া সি ক'লে কি হয় মোৰো এনেকুৱা লাগিলে। আৰু তাৰ মানে আৰতি নেক্সট বাৰৰটো আৰু শুনিব মন আছিলে। কিন্তু গধূলি 7টা নে 6:30 এনেকুৱা বজাত হয় নেক্সটটো। চ' আমি শুনিবলৈ টাইম নহ'ব আৰু আজি। আপোনালোকৰ কাৰ কিমান মাৰ্কছ হৈছে বা আপোনালোকে যদি হিচাপ কৰিছে তেনেহ'লে জনাব কমেণ্টত। আৰু ছাবজেক্ট ৱাইজ একো ক'ব নোৱাৰে। আপোনালোকে মোক কাট অফ কিমান যাব সুধি আছিলে। ছাবজেক্ট ৱাইজ কোনো এতিয়া ক'ব নোৱাৰে, কাৰণ কাৰ কেনেকুৱা হৈছে পল বহুতে নিদিয়ে, কাৰণ বহুতে হিচাপেই নাই কৰা। গতিকে সেইটো ওলোৱাটো বহুত টান কথা। ৰিজাল্ট দিলেহে একচুৱেলটো ওলাব কোনটো ছাবজেক্টত কিমান কাট অফ যায়। সেইকাৰণে সময়ৰ ওপৰতে সকলো এৰি দিছোঁ ময়ো। আৰু দুদিনমান দুখ লাগিলে, যিমান ভাবিছিলোঁ এক্সপেক্ট কৰিছিলোঁ সিমান এটা এক্সাম ভাল নহ'ল। কিন্তু উপায় নাই, যেনেকৈ কয় চ' মাষ্ট গ' অন। আৰু আমিও লাইফৰ লগতে আগবাঢ়ি যাব লাগিব। আপোনালোকক মই আগতেও ব্লগত কৈছিলোঁ যে যিখিনি পাৰোঁ চেষ্টা কৰিম। বাকী ভগৱানৰ ওপৰতো লাকৰ ওপৰতো অলপমান কথা হ'ব। গতিকে কাৰণ প্ৰতিটো ছাবজেক্টত কিছুমানে বেছি পোৱাও চাকৰি পাই নাপাব পাৰে বা কিছুমানে কম পোৱাও চাকৰি পাই যাব, কাৰণ ছাবজেক্ট ৱাইজ কাট অফ বেলেগ বেলেগ যাব। আৰু আপোনালোককো মই কওঁ, এইকেইদিন যিমান দুখ কৰিলে, এসপ্তাহ দিলে বা 10 দিনে দিলে, যিখিনি শেষ হ'ল সেইখিনি আমি এতিয়া ঘূৰাই আনিব নোৱাৰোঁ। এতিয়া এক্সাম হলত আমি গৈ বস্তুটো বেলেগ কৰিব নোৱাৰোঁ। গতিকে আমাৰ হাতত যিখিনি আছে সেইখিনি আমি কৰি যাব লাগিব। গতিকে আমি যিমান পাৰোঁ এতিয়া নেক্সট আপোনালোকে যদি কিবা বেলেগ কৰিম বুলি ভাবিছে তেতিয়াহ'লে বেলেগ কৰিবও পাৰে। আৰু যদি কিছুমানে ভাবিছে যে কম্পিটিটিভ এক্সামৰে প্ৰিপাৰেশ্যন কৰোঁ তেতিয়া কৰিব পাৰে। কাৰণ 2025টো লাষ্ট হ'ব, কাৰণ আৰু এক্সাম হ'বই এই বছৰটো, কাৰণ 2026ত ইলেকশ্যন আছে। গতিকে আপোনালোকে সকলো কথা পাহৰি যি গ'ল আহা এক্সামখিনি যাতে ভালদৰে টাইম থাকোঁতে আপুনি নিজকে প্ৰিপেয়াৰ কৰি লওক, যাতে এক্সামটো দেৰিকৈ হ'লেও আমি ধুনীয়াকৈ ভাল কৰিব পাৰোঁ এইবাৰ। ময়ো ভাবিছোঁ মোৰ যিয়ে পৰিস্থিতি নহওক, মই যোনখিনি আহিবলগীয়া এক্সাম তাৰ বাবে যোনটো মোৰ কাৰণে দুৰ্বল অলপমান পইণ্ট হৈ আছে, যেনেকৈ মেথছটো মই কৰিম বুলি ভাবিছোঁ। আৰু এইকেইদিনত একদম বেছিকৰ পৰা মই আৰম্ভ কৰিম। এতিয়া টাইমো আছে, গতিকে বহুত টাইম পাই যাম। গতিকে মই নিজৰ পৰীক্ষা দিব পাওঁ নাপাওঁ সেইবিলাক চব পিছৰ কথা। কিন্তু মেথছটো মই মানে অলপমান মই ভাল কৰিম বুলি ভাবিছোঁ, যাতে লাষ্ট মুহূৰ্তত আপোনালোকে দেখিলে মেথছটো দি দিলে। আজিকালি এনেকুৱা একো এক্সাম নাই য'ত মেথছ নাহিব। গতিকে আমি নিজক প্ৰিপেয়াৰ কৰিবই লাগিব যদি চাকৰি লাগে। কাৰণ 15 নম্বৰ এটা গুচি যোৱা মানে বাকী আপুনি দেখিলে পেডাগজিত কি টাইপৰ কুৱেশ্যন আহিছিলে। বহুতো থিয়ৰী পঢ়িছিলোঁ মই, থিয়ৰী ইমান কুৱেশ্যন দেখা নাপালোঁ। নপঢ়াবিলাকেও যেনেকৈ অলপ চলপ তাতে কৰিব পাৰিছে, আৰু পঢ়াবিলাকৰো একেই হৈছে পেডাগজিৰ কুৱেশ্যন। নাজানো, বেলেগৰ অপিনিয়ন বেলেগ হ'বও পাৰে মোতকৈ, সেইটো একদম ফেক্ট হয়। সকলোৰে অপিনিয়ন নিমিলে। গতিকে নিজক লৈ মই ভাবিছোঁ যোনখিনি মোৰ দুৰ্বলতা আছে সেইখিনি দূৰ কৰিবলৈ ট্ৰাই কৰিম। মন্দিৰৰ পৰা ওলাই আমি জাগিৰোডত ৰখিলোঁ ভাত খাবলৈ। আৰু সেইদিনাটো নিৰামিষে আছিল, সৰস্বতী পূজাও আছিল আৰু মন্দিৰত গৈছোঁ বুলিও নিৰামিষে খালোঁ জাগিৰোডৰ এখন হোটেলত। আৰু পিছফালে এনেকুৱা ধুনীয়া বনাই দিছিলে, পাহাৰ এৰিয়া আছিলে, ভাল লাগিলে। আৰু আগফালে অলপমান আপোনালোকক দেখুৱালোঁ কোনখন। আগফালে ধুনীয়াকৈ কিটচেনটো ওলাই আছিলে, অলপমান তাৰো দেখালোঁ। বহুত দিনৰ মূৰত ব্লগ বনাইছোঁ আৰু এনেকৈ বনাই যাম বুলি ভাবিছোঁ। আপোনালোকক নেক্সট ব্লগত আকৌ লগ পাই আছোঁ। আজিলৈ আহিছোঁ, বাই বাই।